কৃষ্ণ কৃষ্ণ হরি রাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম রাম গুরু হরি রাম রাম শ্রী কৃষ্ণ ভগবতে বাসুদেব কৃষ্ণ কৃষ্ণ মাধব মাধব আমি আগুৱাই এৰা মাধুৰনন্দৰে কথা শুনা মুনিব বহাই গোৱানন্দ আদি যাদৱ ৰামদাৰ কাত পাতি সভা দেৱ তুয়ধিক গৃহতে মিলাই মানি বাস শ্ৰীক ৰামনন্তৰে হৰিয়ানি ভীষ্ম ৰজিক কৰিব থোকে বিহাৰ দেৱী ৰুক্মিণীক ৰাম পাইব কইনা জাম্বতী মনিৰ নিমিত্তে সত্যভামা নামে কইনা দিবে সত্ৰাজিতে কৃষ্ণ কৃষ্ণ পুনৰ সমস্ত জন্মলৈ সেৱা জনাই আমি আগবাঢ়িছো ইতিমধ্যে আমাৰ আগৰ যিটো খণ্ড তাতে এটি কথা আমি পাইছিলো এয়া হৈছে যিবাৰ মানে জৰাসন্ধই মথুৰা 17 আক্ৰমণ কৰিছে আৰু একেবাৰে শেষৰবাৰ যেতিয়া আক্ৰমণ কৰিবলৈ আহে তেতিয়া এফালে জৰাসন্ধ আহিছে 23 অক্ষৌহিণী সেনালৈ ইফালে 5 কোটি সেনা লৈ পেলাই কাল যাব নোৱাৰিলে এইখিনি সময়তে এয়া প্ৰভু কৃষ্ণই মথুৰাবাসীক যুগবলৈ নি সাগৰৰ মাজত দ্বাৰকাপুৰী নিৰ্মাণ কৰিলে তাতে ৰাখিলেগৈ আৰু দ্বাৰকাপুৰীত সকলোকে থৈ প্ৰভু নিজে পুনৰ মথুৰালৈ আহিলে মথুৰালৈ আহি কালযাপনৰ আগত দেখা দিলে কালযাপনৰ আগে আগে দৌৰি গৈ 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 ইচ্ছা কৰি তেওঁ তেনেদৰে গৈ পৰ্বতৰ গুহাই উঠি সোমালে আৰু সেই গুহাতেই শুই থকা মুচুকুন্দক গুৰ মাৰি দিওঁতে মুচুকুন্দই সাৰ পাই তেওঁৰ সেই দিব্য দৃষ্টিৰ যি দৃষ্টি সেই দৃষ্টিত তেওঁ কালযাপন যাহ গল অৰ্থাৎ কালযাপন পথ এতিয়া মুচুকুন্দই প্ৰভু ভগৱন্তক চিনি পালে সেৱা জনালে স্তুতি কৰিলে কালযাপনেও আৰু মুচুকুন্দৰ প্ৰীতি সাধন কৰি এইবাৰ প্ৰভু কৃষ্ণ সেই পৰ্বতৰ পৰা ওলাই আহিলে ওলাই আহোঁতে এইবাৰ তেওঁ জৰাসন্ধক দেখা দিলে আৰু জৰাসন্ধক দেখুৱাই তেওঁ আগে আগে খৰধৰকৈ অলপ দৌৰি যোৱাৰ দৰে গৈ পৰ্বতলৈ গ'ল এনেকুৱা লাগিলে জৰাসন্ধই পিছে পিছে গৈ ভাবিছে যে মোৰ ভয়ত তেওঁ পলাইছে এইবাৰ সেই পৰ্বতত কৃষ্ণ উঠিলেগৈ আৰু জৰাসন্ধই এটা মনতে ভাবিলে যে মই খেদি নাযাওঁ আৰু পৰ্বতটোকে জ্বলাই দিম পৰ্বতটো জ্বলাই দিলে সেই অনুসৰি জৰাসন্ধ নিশ্চিন্ত হল আৰু ইয়াতে কৃষ্ণ নিশ্চয় দগ্ধ হল অগ্নিদগ্ধ হল
কিন্তু প্ৰভুৱে পৰ্বতৰ পৰা তেওঁ লঘিমা গলে একেবাৰে দীঘলীয়া জাপ দি সেই পৰ্বতৰ পৰা নামি আহিলে, দীঘলীয়া জাপ দি একেবাৰে দ্বাৰকাত পৰিলে। এইখিনিলৈকে আমি পালো। আৰু এইখিনি আমাৰ আগৰবাৰ হেন দেখি মুখৰ পাছে মাৰিবে প্ৰবন্ধে পৰ্বত বেৰিয়া জুই দিবে জৰাসত, এইখিনি কথা আমি পাইছিলো। আৰু পাইছিলো 11 যোজন চৰা পৰ্বতৰ শিখৰ, তাৰ পৰা দেৱে পাইবো দ্বাৰকাত, দেৱে মানে দি জাতি, এই কথাটো আমি ইতিমধ্যে পাইছিলো। এতিয়া তাৰ পিছৰ পৰা আমি আগলৈ যাম বা পুনৰাই হওঁ। এতিয়া আমাৰ ইয়াতে কলে যে এতিয়া তেওঁ জাপ দি পেলাই দ্বাৰকা নগৰ পালে। দ্বাৰকা নগৰ তেওঁ ইতিমধ্যে নিৰ্মাণ কৰিছে। সেই দ্বাৰকা নগৰ এনেকুৱা অতি সুন্দৰ, চাৰিওফালে একেবাৰে ৰম্য পুৰীৰ দৰে, মথুৰাবাসীৰ আনন্দ তাতে কৃষ্ণ আছে। যি তেওঁ সভাগৃহও নিৰ্মাণ কৰিছে, সেই সমস্ত কিন্তু ইন্দ্ৰৰ পুৰীৰ দৰে লাগিছে, অতি সুন্দৰ, অতি জাক-জমক, অতি আনন্দকৰ। আৰু এইদৰে তেওঁ তেনেকে দ্বাৰকাত পहुঁচিলেগৈ। আৰু ইতিমধ্যে কৈছে প্ৰভু ভগৱন্তই আমাৰ এইখিনিতে তেওঁ এতিয়া বিবাহৰ কথাখিনি কৈছে। ইতিমধ্যে আমি ইয়াতে পালো যে অনন্তৰে হৰি আনি ভীষ্ম কৰজি, বৰ মানে চমুকে কৈছে। আমাৰ ভীষ্ম ৰজাৰ জীয়েক ৰুক্মিণীয়ে সৰুকালৰ পৰা কৃষ্ণক ভাবি আছিলে পতি হিচাপে পাবলৈ। মানে ককায়েক ৰুক্মবীৰে বৰ ইচ্ছা কৰা নাছিলে, কিন্তু পিতৃয়ে যেতিয়া গম পালে যে ৰুক্মিণীয়ে কৃষ্ণকহে ভাল পাইছে আৰু তেওঁৰ অবিহনে বেলেগক বিবাহ নকৰে, এই কথাটোতে ভীষ্মকে স্বয়ম্বৰৰ কথা ভাবিলে। আৰু সেই স্বয়ম্বৰ অনুসৰি বা এই স্বয়ম্বৰতে ভীষ্মকে যি স্বয়ম্বৰ পাতিলে, তাতে থকা অন্য ৰজা সকলো আছিলে, শিশুপাল আছিলে, জৰাসন্ধও আছিলে। তেনেকুৱাকে এইসকল আছিলে ৰুক্মবীৰ, ৰুক্মিণীৰ ককায়েক, এইসকল আছিলে। এতিয়া এই তাৰ মাজৰ পৰাই কৃষ্ণই ৰুক্মিণীক দ্বাৰকালে হৰণ কৰি লৈ গল। সেই কথাটোকে বৰ সহজভাৱেই কোৱা আছে। অনন্তৰে হৰি আনি ভীষ্ম কৰজিক, কৰিব উৎসুকে বিহা দেৱী ৰুক্মিণী। তাৰপিছত আকৌ সেয়াটো হলে, ইয়াৰ পিছতে আকৌ কথা এটি হল, সেইটো হৈছে কি সত্ৰাজিত নামৰ ৰজা যিজন, তেওঁ আছিলে সূৰ্যৰ ভক্ত। এতিয়া সূৰ্যই মানে ভাল পাই পেলাই বন্ধুত্বৰ চিন হিচাপে সত্ৰাজিতক এটি মণি দিলে। মণিটোৰ নাম সমন্তক মণি। সমন্তক মণি সখী সত্ৰাজিতক দিলে। সত্ৰাজিতে আছে তেনেকে, আৰু সত্ৰাজিতৰ ভাতৃ প্ৰসেন নামৰ এজন আছে। এই প্ৰসেনে মানে সাধাৰণতে মানে মণিটো কণ্ঠত পিন্ধি পেলাই বিবাহ কৰিবলৈ যায়। এবাৰ মাজতে কৃষ্ণই যেনিবা সত্ৰাজিতক কলে যে সমন্তক মণিটো দিবাচোন, মোক চাম মই, এনেকে বুলি কলে। এই তেতিয়া সত্ৰাজিতে অলপমান বস্তুটোৰ প্ৰতি মোহত পৰি পেলাই, আক্ৰোশ বা মোহত পৰি পেলাই কলে যে এইটো নিদিলে, মানে কৃষ্ণক নিদিলে। গল কথা গুচিলে। পিছত যেনিবা এইজনে প্ৰসেনজিতে গৈ পেলাই মৃগয়ালৈ যাওঁতে সিংহই মাৰিলে তেওঁক। সিংহই মাৰিলে, মাৰোতে আকৌ এই তাৰপিছত এই যিটো মণিটো, সেই মণিটো আকৌ সিংহই ললে। সিংহৰ পৰা আকৌ সিংহটোক মাৰিলে ভালুকে, মাৰি পেলাই এই ভালুক মানে জাম্বৱন্ত। এতিয়া এই এনেদৰে মাৰোতে মানে গুহাত গৈ পেলাই জাম্বৱন্তই শিশুক উলিবলৈ মণিটো দিলে। এইখিনি কথা খুব চমুকৈ আছে। আৰু ইফালে এই যেতিয়া প্ৰসেনজিত মানে সিংহৰ হাতত মৰিলে, সিংহৰ আক্ৰমণত, ইফালে আকৌ এয়া
ৰাজ্যত সকলোৱে ক'বলৈ ধৰিলে বোলে সত্ৰাজিতে বিশেষকে ক'লে বোলে যে মোক কৃষ্ণই বিচাৰিছিলে মণিটো এদিন মই নিদিলো এতিয়া চাগে কৃষ্ণই অকলে পাই পেলাই প্ৰসেনজিতক মাৰি মণিটো চুৰ কৰিলে এইটো এটা অপবাদ সেই অপবাদৰ কথাটোকে কৃষ্ণই চাৰিওফালে যেতিয়া শুনিলে তেতিয়া কৃষ্ণই ভাবিলে যে তেওঁ যিকোনো উপায়েৰে অপবাদটো নাইকিয়া কৰিব লাগে সেই অপবাদটো নাইকিয়া কৰিবলৈকে গৈ তেওঁ এইবাৰ এই বিচাৰি বিচাৰি গৈ জাম্বৱন্তৰ যিটো গুহা তাত তাৰমানে গৰ্ত গাঁতত মণি পালেগৈ কিন্তু মণি আনিবলৈ লওঁতে জাম্বৱন্তই কৃষ্ণৰ লগত যুঁজ কৰিলে সেই যুঁজৰ যেনিবা জাম্বৱন্তই গম পালে যে প্ৰকৃততে এয়া তেওঁ আশা কৰা তেওঁ বহু আকাংক্ষিত মানে ত্ৰেতা যুগৰ পৰাই তেওঁ আকাংক্ষা কৰি আছিলে প্ৰভুৰ লগত যুঁজিবলৈ কিন্তু সেই যুঁজটো এতিয়া তেওঁ মনত পৰিলে যে অন্তিম যুঁজত যেতিয়া জাম্বৱন্তই মানে নিজৰ পিঠিত মানে কৃষ্ণৰ ঢকা এটি পালে তেতিয়া জাম্বৱন্তৰ মনলৈ ভাৱ আহিলে এয়া ভগৱন্তৰ বাদে আন আদেশে জানিলো আদে নাজানিলো তেন্তে তুমি শ্ৰীৰাম এই কথাটো তাত ওলাল বা যি কি নহওক এয়া তেনেকুৱাকে হল পিছত এই মণিটো আনিলে কৃষ্ণই আনি পেলাই সত্ৰাজিতক দিলে সত্ৰাজিতে তাৰমানে তেনেকে তেওঁৰ যিটো অপযশ আছিলে কৃষ্ণই চুৰ কৰা বুলি সেইটো নাইকিয়া হল আৰু সত্ৰাজিতে এতিয়া মিত্ৰতা পাতিলে মিত্ৰতা পাতি পেলাই সেই দ্বিতীয়গৰাকী মহিষী হিচাপে বিয়া কৰালে এইখিনি আমি চমুকে কথাখিনি পাতিছো ইয়াতে যেনিবা আমাৰ বৰ সহজভাৱে কথাটো কৈ থোৱা আছে পাইব কন্যা জাম্বৱতী মণিৰ নিমিত্তে বুলি কওঁতে সেই সমৰ্থক মণিৰ কথা মানে সমৰ্থক মণি চুৰ অপযশটো গুচাবলৈ গৈ জাম্বৱন্তৰ লগত যুঁজ হল আৰু জাম্বৱন্তৰ যুঁজৰ কাৰণে জাম্বৱতীক পালে এইটো কথাটো এটা তেনেকে চমুকে কোৱা হৈছে তাৰপিছত আহিলে আমাৰ সকলোৱে আমি জানো প্ৰভুৱে অষ্টমহিষীৰ কথাটো আমি জানো দুগৰাকী মহিষীৰ কথা ইতিমধ্যে আমি পালো আৰু পিছৰখিনিও পাম তেনেকে এতিয়া আমি অকণমান আগবাঢ়ো কৃষ্ণ আগবাঢ়ো কৃষ্ণ এয়াম ভদ্ৰা সত্যা লক্ষণা কালিন্দী কৰিব বিবাহ আনি পৰম বিধি এয়াম ৰুক্মিণীক বুলি বহু পৰিহাস হৈবন্ত মুচিত দেৱী নুবুজি তাংক আশ্ৰাকিব চতুৰ্ভুজাৰু ধৰি কুলতাই তুতি মোক কৰিব সুন্দৰী দেৱৰ নিমিত্তে গৰুৰ সত্যভামা নামে মহি কৃষ্ণ আমি দেখিলো যে জাম্বৱন্তৰ লগত যুঁজ কৰিলে আৰু সন্ধি হিচাপে জাম্বৱতীক বিবাহ কৰালে আৰু পিছত আমি মণিটো যেতিয়া সত্ৰাজিতক ঘূৰাই দিলে সত্ৰাজিতে তেওঁৰ জীয়েক সত্যভামাক তেনেকে কৃষ্ণলৈ বিয়া দিলে তাৰপিছত এনেকুৱাকে ভদ্ৰা সত্যা লক্ষণা কালিন্দী আৰু নগ্নজিতি এই 5গৰাকী আগৰ 3গৰাকী পাছত 8গৰাকী এই 8গৰাকী ইতিমধ্যে প্ৰভুৱে বিবাহ কাৰ্য সম্পন্ন হল প্ৰভুৰ সৈতে আৰু এইখিনি কথা ভাগৱতত যথেষ্ট বহলভাৱে আলোচনাও হৈছে আৰু আমাৰ বাপস্থ আইসকলে এই কথাখিনি আমাৰ সকলোৰে জ্ঞাত আমি অকমান আগবাঢ়িবলৈহে ওলাইছো এটা কৈছে এইবাৰ এই যে
কৰিবু বিবাহ আনি পৰমতি প্ৰীতি ৰুক্মিণীক বুলি বাহা বুলি বহু পৰিহাস বাস। এই পৰিহাস বাক হৈবন্ত মূৰ্ছিত দেৱী নুবুজিয়া তাক। এতিয়া বিবাহ হ'ল অষ্টম মহিষী আহিলে। এতিয়া এদিন কৈছে ইয়াতে এই ৰুক্মিণীক বিয়া কৰাই আনি পেলাই ৰুক্মিণীৰ মনটো জুখিবৰ কাৰণে প্ৰভু কৃষ্ণই মানে এদিন পৰিহাস মানে অকমান কেনেকুৱা অকমান বেকাকৈ কথা কিছুমান মানে ৰুক্মিণীৰ মনটো জুখিবৰ কাৰণে ক'লে। এই কথাখিনি যিখিনি কৈছিলে ভাগৱতত আছে, এই পৰিহাস বুলি কোৱা কথাটো এনেকুৱা কিনো পৰিহাস কৰিছিলে সেই কথাখিনি আমাৰ ভাগৱতত আছে। এদিন ৰুক্মিণীক মানে কৃষ্ণই কৈছে যে ৰাজাৰ নন্দিনী তুমি মহাগুণৱতী, মুকৰ বিঞ্চি বাকৰ তজু নাহিকে বিঞ্চি বাকৰ তজু নাহিকে যুৱতী, মোৰ সেৱা কৰি থকা তোমাৰনো কি দৰকাৰ, তুমি ৰজাৰ জীয়েকে, এনেকে বুলি কৈছে। আকৌ কৈছে বোলে ধৰিব চামৰ বসিওক আসনত কথা আকৌ পুচু মুটু কহিও হাপত, তুমি মোক বিচিব নালাগে আৰু এই সেৱা কৰি থাকিব নালাগে বিচি পেলাই, তুমি কাষত বহাচোন বিচনীখন থোৱা, মোৰ আগত এই মই কথা কেইটামান সুধো তুমি উত্তৰ দিয়া, এই বুলি ক'লে। তাৰপিছত আৰু অনেক কথা ক'লে। এতিয়া কৈছে বোলে শিশুপালৰ নিপতি সভাটো কৰিবৰ, তাহাকেহে দেৱ পিতৃ ভাতৃয়ে তোমাৰ, বিশেষত নাৰী ভৰিলে নহি স্বতন্ত্ৰী, তাকতে যি মুক ভজি লাহা কেনে কৰি। এই শিশুপাল ইমান ডাঙৰ ৰজা আছিলে, পিতৃ ভাতৃ সমস্তজনে ইচ্ছা কৰিছিল শিশুপাললৈ দিবলৈ। আকৌ সাধাৰণতে নাৰীয়ে মানে স্বতন্ত্ৰ নহয় পতি নিৰ্বাচনত। তুমিনো আকৌ কেলে সেয়া তেওঁৰ পিতৃ আৰু তোমাৰ পিতৃৰ কথাও নামানিলা, আকৌ তোমাৰ ভাতৃৰ কথাও নামানিলা, শিশুপাললৈ তুমি বিবাহ হবলৈ অমান্তি হলা, তুমি আকৌ মোৰ লগতহে কি দেখি পেলাই বিয়া হলা, এইবোৰ কথা ক'লে। তাৰপিছত এই অনেক ধৰণৰ এনেকে আৰু কথা কৈছে, ৰাজাৰ নন্দিনী তুমি সৰ্বসুলক্ষণী, মই অল্প জানি বৰি লাহা কোনভূমি, এইবিলাক কথা কৈছে, এনেকুৱাকে পৰিহাস কৰি কৈছে। আকৌ কৈছে স্বৰূপত নুহুমৰি ৰাজাৰ নন্দন, কৃষ্ণই কৈছে মই কোনো ৰজা চজা নহয়, মই ৰজাৰ পুতেক নহয়, এই কথাটো কৈছে। নাহি ৰাজচিহ্ন মোৰ ছত্ৰ সিংহাসন, মোৰনো কোনো সিংহাসনৰ অধিকাৰী নহয়, ৰুক্মিণীক কৈ আছে কৃষ্ণই। উগ্ৰখান ৰাজাকেহে থাকো সেৱা কৰি, কোন গুণ দেখি মোক কৰিলা সুন্দৰী, তুমিনো বাৰু কি, মই এতিয়া ৰজা হিচাপে উগ্ৰখানৰ তলতহে আছো, মোক আকৌ কি বুলি তুমি ভাল পালা, অথচ শিশুপালৰ নিচিনা এই পৰম পৰাক্ৰমীজনৰ লগত তুমি বিয়া হলে ভাল আছিলে, এইবিলাক কথা কৈছে। আকৌ কৈছে শিশুপালৰ হেনো নিপতিক পৰিহৰি, কোন গুণে যাচি মোক কৰিলা সুন্দৰী, এইবোৰ হেনো কৰাটো নাহি অসন্তোষ, কন্যা ভৰিলে ৰত্ন আত কোনে দিব দুখ, আপোনাৰ অনুৰূপ মতি দেখা যা, দিলো বিদায় যাই ভজি উতাহাত, এই বুলি কলে। তুমি যদি আৰু বেয়া পাইছা, এতিয়াও তোমাক মই বিদায় দিছো, তুমি যাকে ভাল পোৱা সেইজনৰ লগলৈকে তুমি বিয়া হোৱা, আৰু মই তোমাক এইখিনি পৰা মুক্ত কৰি দিছো, তোমাৰ গাত দুখ নাই, তুমি যদি এতিয়াও তুমি যদি ভাবা যে তুমি আৰু মোৰ পৰা বিদায় লৈ যাব পাৰা, এই এনেকুৱা কথাবোৰ কলে এইবিলাকেই পৰিহাস বুলি কৈছে। এতেকে তুমি সুন্দৰী তুমি এৰিও বিলম্ব, আমি অল্পজন আত্ম নকৰো দম্ভ। ভগৱন্ত কৃষ্ণই কৈছে আমি আৰু সাধাৰণ ৰজা চজা নহয়, বিশেষ আমাৰ বেলেগ ধৰণৰ কিবা বৰ বৈভৱ কিবা নাই, সেইকাৰণে আৰু বৰ বেছি কথানো কি কম, দিলো বিদায় তুমি যাই যথামত, তোমাৰ অধিক মোৰ নাহি প্ৰয়োজন, তুমি যদি আৰু বেলেগলৈ যোৱা, কাৰোবাক যদি বিচাৰা, তুমি যদি ভাবা যে মোতকৈ ভাল এজন তুমি পাবা, তেতিয়াহলে মই তোমাক বিদায় দিম, এইটো কথা আৰু তোমাক কলো মই, এনেকে বুলি এইবিলাক চলাহী কথা কলে। তাৰপিছত এইবিলাক কথা শুনি পেলাই মানে ৰুক্মিণীয়ে বৰ দুখ পালে, মনত দুখ পাই পেলাই এই তেওঁ পিছত স্তুতি কৰিছে। এই স্তুতি কৰা কথাখিনি বাৰু আমাৰ পিছলে আহিব, কিন্তু এই যে চলাহী কথা বুলি কলে, এই চলাহী কথাখিনি মানে যিখিনি মানে কথাৰ জৰিয়তে এই মানে ৰুক্মিণী
ৰুক্মিণীক বুলি বহু পৰিহাসবাদ, এই কথাটো পৰিহাসবাদ মানে পৰিহাসমূলক যিবিলাক কথা বাক্যবান কৰিছিলে এইখিনি কথাই কৈছিলে। তেতিয়া এইখিনিতে মানে ৰুক্মিণীয়ে অকমান মনতে দুখ পাব, দুখ পাই পেলাই তেওঁ মানে মূৰ্ছা যাব আৰু মূৰ্ছা যাওঁতে মানে সিহঁতে এটি কথা এটি হব। প্ৰভু ভগৱন্তই দেখিলে যে এইটো বৰ গণ্ডগোলীয়া কথা হল, ৰুক্মিণীয়ে দেখোন এয়া মূৰ্ছা গল। এই তেতিয়া ৰুক্মিণীয়ে কৈছে কি হৈছে, আমাৰ ভাগৱতত এনেকে আছে বোলে, পাছে ৰুক্মিণীৰ শৰীৰ পৰিল পৃথিৱীত ঠাট কৰি, প্ৰচণ্ড বতাহে তৰুণ কদলি পৰিল যেন ভৰি। এই যে কৃষ্ণই তেনেকে কলে এই পৰিহাস কথাখিনি, এতিয়া ৰুক্মিণীয়ে মানে সেইখিনি শুনি পেলাই কলগছ বতাহত পৰি যোৱাৰ দৰে ধপকে পৰি মাতি এই কথাটো কৈছে। হাত ভৰি তৰি পৰিল সুন্দৰী, মুক্ত ভৈল কেশ ছয়, দেখি নাৰায়ণ আকুলিত মনে সদয় ভৈল হৃদয়। এই কথাটো কলে। এতিয়া তাকে দেখি কৃষ্ণই মানে ৰুক্মিণীৰ প্ৰতি সদয় হল। আৰু এইখিনি কৈছে, এই বুলি হৰি আঠ বেথ কৰি নামিল শীঘ্ৰে খাটৰ, চাৰি হাত মেলি ধৰি বনমালী কোলাত লৈলা ঈশ্বৰ। এতিয়া চাৰি হাত মেলি পেলাই কৃষ্ণই পৰি যাব ধৰা ৰুক্মিণীক ধৰিলে, কৰিবলৈ নিদিলে। চাৰি হাত মেলি ধৰিছে। এতিয়া চাৰি হাত কেনেকে মেলি কি কৰিছে, প্ৰথমে কৈছে দুই হাতে হৰি আংকুৱালি ধৰি আৰু দুই পদ্ম হাতে বান্ধি কেশছয় চক্ষুৰ লুটক মুচিলন্ত জগন্নাথে, দিব্য কোশ দুই নয়নৰ লুই কান্তি আছে হীন কৰি, মুচি পদ্ম হাতে সাৱটি ধৰিয়া প্ৰসন্ন কৰিলা হৰি। এতিয়া এই মানে এতিয়া এনেকে মূৰ্ছা হোৱা দেখি কৃষ্ণই মানে ৰুক্মিণীক ধৰিলে, চাৰিখন হাতে, দুখন হাতে ধৰি পেলাই তৃতীয়খন হাতে চুলিকেইডাল বান্ধি দিলে আৰু চতুৰ্থখন হাতে মুখমণ্ডল আৰু চকুৰ পানীবোৰ মুচাই দিলে। এই চাৰি হাতেৰে ৰুক্মিণীক তেনেকে মাটিত পৰিব নিদিলে, আদৰ কৰি ধৰিলে। এই কথাখিনি ৰুক্মিণীকৰ পৰিহাসৰ বাক শুনি পেলাই মানে ৰুক্মিণী কৃষ্ণই কোৱা যিখিনি পৰিহাস কথা, এই কথাখিনি পিছফালে যে ইমান এটা দীঘলীয়া কাহিনী এটা আছে ভাগৱতত, একদম বৰ সুন্দৰকে বৰ্ণনা কৰা আছে। সেই কথাটো আমি মনত পৰিলে আমাৰ সকলোৱে ৰস আস্বাদন হব। সেইকাৰণে আমি কলো ইয়াতে এইখিনিতে এটা কথা, প্ৰভুৱে যাক ভগৱন্তই সাধাৰণতে ভকতক দুখ পাবলৈ নিদিয়ে। এই ভকতক কেতিয়াবা পৰীক্ষা কৰে আৰু সেইটো কৌতুক হিচাপেহে কৰে। অৰ্থাৎ আমাৰ ভকতে কেতিয়াবা কয়, ভকতে বোলে ভগৱন্তই কেতিয়াবা আমাক পৰীক্ষা কৰে, কথাটো মিছা নহয়। ৰুক্মিণীকো কৰিছে, কিন্তু ৰুক্মিণীয়ে সঁচা অন্তৰে যিহেতু কৃষ্ণক ভাল পায়, ভজিছে, গতিকে কৃষ্ণই দুখত পৰিব নিদিয়ে। দুখন হাত নহয়, নিজ ৰূপ ধৰি চাৰিখন হাতেৰে ধৰিছে, দুখন হাতেৰে ধৰি পঢ়িব দিয়া নাই, তৃতীয়খন হাতেৰে চুলি খুলি গৈছে ৰুক্মিণীৰ, সেইখিনি বান্ধি দিছে আৰু চতুৰ্থ হাতেৰে চকুৰ পানী ৰুক্মিণীৰ মুচি দিছে। এই কথাখিনি এই মানে গোটেই কথাটো সৰ্বন্ত মূৰ্ছিত দেৱী নুবুজিয়া তাক তাংক আশ্বাসিব চতুৰ্ভুজৰ ৰূপ ধৰি। এই যে চতুৰ্ভুজ ৰূপ ধৰি চাৰিখন হাতে কি কৰিলে, এই কথাটো আমাৰ ওলটাই তুতি মুখ কৰিব। এতিয়া মানে ৰুক্মিণীও আৰু তুতি কৰিব কথাটো। দেৱৰ নিমিত্তে গৰুৰত চৰি ৰংগে সত্যভামা নামে মহিষিকলৈ সংগে, এইখিনিলৈকে আমি পাছ কৰিলো। এতিয়া মানে এই দেৱকাৰ্য সাধনৰ কথা এটা আমাৰ আছিলে, সেইটো পাৰিজাত হৰণত এই দেৱকাৰ্য সাধনৰ কথাটো আছিলে। সেইটো হৈছে মানে ইন্দ্ৰৰ স্বৰ্গৰ পৰা এই নৰকাসুৰে এইবিলাক ছাতি তাতি কুণ্ডল, সোণৰ কুণ্ডল, ছাতি, বৰুণৰ ছত্ৰ, এইবিলাক মানে কাঢ়ি পেলাই লৈ আহিছিলে নৰকাসুৰে। ইন্দ্ৰই আহি পেলাই কৃষ্ণক মানে হেৰি কৰিছিলে, কাকুতি কৰিছিলে, এনেকুৱা হল এনেকুৱা হল, এইখিনি তুমি সহায় কৰি উদ্ধাৰ কৰি দিয়া। সেইটোৱে হল দেৱকাৰ্য সাধন কৰাটো। এই কথাটোকে যেনিবা দেৱৰ নিমিত্তে গৌৰত চৰি ৰংগে সত্যভামা নামে মহিষিকলৈ সংগে। ইয়াতে আৰু এটি কথা আছে, সেইটো হৈছে এই এবাৰ মানে নাৰদে ফুল এপাহ আনি দিলেহি, পাৰিজাত ফুল। এই পাৰিজাত ফুলপাহ দিলেহি ৰুক্মিণীক দিয়াৰ লগে লগে
কৃষ্ণক দিলে, কৃষ্ণই আকৌ ৰুক্মিণীক দিলে। সেই কথাটোকে আকৌ আমাৰ নাৰদে কি কৰিলে, গৈ পেলাই সত্যভামাক ক'লে, বোলে মই ইমান ধুনীয়া ফুলপাহ আনি দিলো, চিধা চিধি বোলে ৰুক্মিণীক দি দিলে, তোমাকতো নিদিলে চোৱাচোন। এই বুলি পেলাই আকৌ এই লগাই দিলেগে সত্যভামাক। সত্যভামাই এতিয়া কন্দা কটা কৰিলে। এই সত্যভামাই তেতিয়া ক'লে যে মোকো লাগিব পাৰিজাত। তেতিয়া কৃষ্ণই ক'লে হ'ব পাৰিজাত আনিম, মই স্বৰ্গলৈ যাম, তাৰপৰা লৈ আহিম বাৰু, তুমিও লোৱা। খালি এতিয়া আমি দুয়ো গৰুড়তে একেলগে যাওঁ উঠি পেলাই, কিন্তু যাওঁতে বাটতে দেৱকাৰ্য সাধন কৰি যাম। এই যে দেৱকাৰ্য সাধনটো, সেইটো হৈছে মানে নৰকাসুৰক ৰাস্তাতে পাব প্ৰাগজ্যোতিষপুৰত। সেই কাৰ্যটো সমাধা কৰি যাব। এই কথাটোকে বৰ সৰুকে দেৱৰ নিমিত্তে গৰুড়ত চৰি ৰংগে সত্যভামা নামে মহিষীকৰ লৈ আহোঁগে, এই দুটা বাক্যত কথাখিনি আমাক কৈ থৈছে। ভাল ভাৱ কৃষ্ণ আগবাঢ়ক। কৃষ্ণ ৰাম কেশৰে প্ৰগজ্যোতি হক যাইব চলি অমৰত বধিব মহাবলী। ৰাম পৃথিৱীৰ শত্ৰু নৰক গৰিহত পাইব কইনা সুৰ সহাজাৰ একশত। ৰাম সভা সাংগ পঠাই দিব দ্বাৰকাপুৰী অমৃত কুণ্ডল আনি দিব দিদিক। ৰাম সত্যভামা দেৱীৰ নিমিত্তে পাৰিজাত বাসৱক খুজি মই নাপাই সাক্ষাৎ। কৃষ্ণ কৃষ্ণ আমি এটা কথা পালো যে কৃষ্ণই ক'লে যে সত্যভামা তুমিও উঠা, গৰুড়ত একেলগে যাওঁ, একেলগে গৈ পেলাই আমি মানে পাৰিজাত আনিমগে, তোমাৰ কাৰণে পাৰিজাত লৈ আনিম, একেবাৰে ইন্দ্ৰৰ তালৈ যামগে আৰু। কিন্তু যাওঁতে এই ৰাস্তাত কাম এটা আছে, দেৱকাৰ্য সাধন কৰি যাব লাগিব। সেইটো হৈছে এই নৰকাসুৰ নামৰ এজন আছে, সেইজনক মই অকমান তেওঁ মানে ইন্দ্ৰৰ বস্তু অদিতি এইবিলাক কুণ্ডল বৰুণৰ ছত্ৰ সেইবিলাক লৈ আহিলে, লৈ আহি পেলাই কাঢ়ি আনিলে। এতিয়া সেইখিনি মই ঘূৰাই উদ্ধাৰ কৰি লৈ যাম, লৈ গৈ পেলাই মই ইন্দ্ৰক দিমগৈ। এইটো ৰাস্তাতে মই কামটো কৰি যাম। সেই কথাটো যে ক'লে সেইটোকে আমাৰ ইয়াতে তেনেদৰে ক'লে। এতিয়া সময়ত একেশ্বৰে প্ৰাগজ্যোতি শক যাইব চলি সময়ত বধিব অসুৰ মহাবলী। এই নৰকৰ কথা কৈছে, নৰকাসুৰৰ কথা কৈছে। নৰকাসুৰক এতিয়া সেই মানে প্ৰাগজ্যোতিষপুৰত থকা নৰকাসুৰক এতিয়া বধ কৰিব। বধ কৰি পেলাই তাতে অকল বধ কৰাই নহয়, পৃথিৱীৰ শত্ৰু নৰক কৰি হত পাইব কন্যা সুৰ সহাজাৰ। এই 16,100 কন্যা নৰকে আনি বন্দী কৰি থৈছিলে। বন্দী কৰি থৈছিলে এইটো অৰ্থত যে য'তে যেনেকে পায় নৰকাসুৰ অতি অত্যাচাৰী আছিলে, আৰু য'তে যেনেকে সুন্দৰী কন্যা পাইছে, কাৰোবাৰ কোনোবা ৰজাৰ ৰাণীক পাইছে, এই গোটেইবিলাক কাঢ়ি মেলি আনি পেলাই এই তেনেকুৱাকে বন্দী কৰি ৰখাৰ দৰে ৰাখিছিলে। আৰু সেইসকলৰ সংখ্যা আছিলে 16,100। 16,100। এতিয়া এই 16,100 ইতিমধ্যে বন্দী হৈ থকাৰ দৰে আছিলে। এতিয়া যেতিয়া নৰকাসুৰক বধ কৰিলে, নৰকাসুৰক বধ কৰোঁতে এতিয়া মানে সেই সকলকো মুক্তি কৰি দিলে। আৰু এতিয়া এই 16,100 গৰাকী তেওঁলোকক এতিয়া কি কৰিব? সেই 16,100 গৰাকী কন্যা বা নাৰীক ভগৱন্ত কৃষ্ণই তেওঁ মানে মৰ্যাদা, ভাৰ্যাৰ মৰ্যাদা দিলে, মহিষী মৰ্যাদা দিলে। আৰু ক'লে যে এওঁলোকক মানে পঠিয়াই দিলে, মানে দ্বাৰকালৈ পঠিয়াই দিলে। দ্বাৰকালৈ পঠিয়াই দিলে আৰু তেওঁ সেয়া পঠিয়াই পেলাই তেওঁ এতিয়া যিবিলাক কুণ্ডল বৰুণৰ ছত্ৰ
নৰকাসুৰে জোৰকে আনিছিলে সেইবিলাক লৈ গ'ল সেইবিলাক উদ্ধাৰ কৰিলে আৰু কৰি পেলাই এতিয়া গৰুৰত উঠি পেলাই সত্যভামাৰ সৈতে কৃষ্ণই দিয়া স্বৰ্গৰ ফালে গ'লগৈ আৰু গৈ পেলাই তাতে যিটো অমৃত কুণ্ডল তাৰপিছত এইবিলাক অদিতিক জমা দিলেগৈ স্বৰ্গত জমা দিলে মেলিলে হ'ল আৰু এতিয়া আচল কথাটোলৈ যেতিয়া আহিলে তেওঁ যে এই মানে সত্যভামাৰ কাৰণে যি পাৰিজাত ফুলৰ কথাটো আছিলে পাৰিজাত ফুলৰ কথা কওঁতে ইন্দ্ৰই এতিয়া আকৌ মানে তেওঁক দিবলৈ টান পোৱা হ'ল টান পোৱা হওঁতে মানে এই বাসৱকক খুজি মই নাপাইব সাক্ষাৎ মই মানে খুজিলো কিন্তু তেওঁ মানে নিদিলে এইটো দিবলৈ মান্তি নহয় পাৰিজাত ফুল সেই কথাটো আমাৰ কেনেদৰে পাৰিজাত পাব পিছলে আমি কথাখিনি আগবাঢ়িম আমাৰ শ্ৰদ্ধাৰ বৰাৰ কৃষ্ণ কৃষ্ণ ৰামানি বুধাৰী ৰঙে আপোনাৰ বলে কৰিব সমৰ মোক দেখি আখণ্ডলে ৰামজিনী বুকু দুকে বাসৱক সমৰত ৰুইব পাৰি যাত সত্য ভামাৰ দুৱাৰত ৰাম কৰি ভিন্ন ভিন্ন মই কইনা কলে একেদিনে বিবাহ কৰিব যোগবলে মস্তাধিক এক হাজাৰ কিহত কৰিব পাছে অনেক বিহাৰ কৃষ্ণ 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 হয় এতিয়া আমাৰ এয়া বাসৱে মানে ইন্দ্ৰই তেওঁ নিদিওঁ বুলি ক'লে সেইকাৰণে মানে অকমান যুঁজ কৰিবলগীয়া হ'ল যুঁজ কৰা কথাটো সেইটোকে মানে ইয়াতে তেনেকে কৈছে আনিব উভাৰি ৰঙে আপোনাৰ বলে কৰিব সময় মুখ দেখি আখণ্ডলে আখণ্ডলৰ শব্দটো অৰ্থ ইন্দ্ৰ ইন্দ্ৰই আকৌ যুঁজ কৰিলে গতিকে সেই যুঁজ কৰাৰ কাৰণে মই বলেৰে মানে এয়া তেওঁক লগত যুঁজ কৰি পেলাই মই পাৰিজাত আনিব লগা হ'ল আৰু আনিলে মানে আখণ্ডল শব্দটোৱে ইন্দ্ৰ বুজাইছে ইন্দ্ৰৰ নাম আৰু যিনিবোৰ কৌতুকে বাসৱক সময়ত বাসৱক মানে মই পৰাস্ত কৰিম ইন্দ্ৰক এই কথাটো কৈছে কৰি পেলাই এই যি পাৰিজাত তাৰপৰা লৈ আহিম আৰু লৈ আহি পেলাই এতিয়া সত্যভামাৰ মনটো ভাল লাগিব একেবাৰে সত্যভামাত থকা একেবাৰে গৃহৰ একেবাৰে সন্মুখৰ ফুলনিত ৰুই দিব মানে পাৰিজাত এয়া হল পাৰিজাত হৰণ হল এতিয়া কৰি ভিন্ন ভিন্ন মই কন্যাক সকলে একেদিনে বিবাহ কৰিব যুগ বলে এই যে তেওঁ যে যাওঁতে ৰাস্তাতে 16,100 এনেকে মুক্ত কৰিলে নৰকৰ কবলৰ পৰা আৰু সেইসকলক আনি পেলাই এতিয়া পঠাই দিছিলে দ্বাৰকলৈ এতিয়া তেওঁ এতিয়া বিবাহ কৰিব একেদিনতে 16,100 আৰু ইয়াতে এটা কথা কৈছে অষ্টাধিক 816,000 গৃহত কৰিব পাছে অনেক বিহাৰ অষ্ট মহিষীকে ধৰি তাৰমানে 16,108 হল 16,100 নৰকৰ বন্দীশালৰ পৰা আহিলে আৰু 8 তেওঁ বিবাহ কৰা আছিলে 16,108 এতিয়া কি কৰিব একেদিনাই তেওঁ যুগবলৈ বিবাহ কৰিব আৰু সুন্দৰ সুন্দৰ ভাৱে প্ৰত্যেকে একোখন ঘৰ গৃহস্থী প্ৰদান কৰিব 16,100টি গৃহ মানে সকলোৰে বাবে একোখন গৃহ একোটি ঘৰ সুন্দৰ ঘৰ বাসগৃহ তেনেকুৱাকে সকলোকে দিলে
অৰ্থাৎ 16,108টি বাসগৃহ হ'ল আৰু এতিয়া সেই একেলগতে 16,108টা গৃহত প্ৰভু ভগৱন্তই একেলগতে একে সময়তে প্ৰৱেশ কৰিব। প্ৰৱেশ কৰা কথাটো আচলতে ইয়াত আমাৰ পিছত যেনিবা সেয়া কথাটো হৈছেগে, নাৰদে নিজে দেখিলে আৰু নাৰদে চিন্তা কৰিছিলে। এই কথাটোকে আমাক পিছলৈ কব। অষ্টাধিক 100,000 ষোড়শ গৃহতো কৰিব পাছে অনেক বিহাৰ। প্ৰত্যেক গৃহতে মই সোমাই থাকিম, প্ৰত্যেকতে মই একোজন কৃষ্ণ ৰূপে ভিন্ন ভিন্ন কৃষ্ণ হিচাপে, মই কৃষ্ণ একেজনেই, কিন্তু প্ৰত্যেকৰ গৃহতে মই বৰ্তমান হৈ প্ৰত্যেকতে মই বিহাৰ কৰি থাকিম। এই কথাটো কলে যুগ বলে কৰিম বুলি কলে কৃষ্ণই। প্ৰভু ভগৱন্ত যে একেবাৰে ঐশ্বৰিক, একেবাৰে ঈশ্বৰ, তেওঁ কৰিব নোৱাৰা একো কথাই নাই, কোনো এনেকুৱা কথা নাই যিটো প্ৰভুৰ দ্বাৰা সম্ভৱ নহয়। ঈশ্বৰত্ব প্ৰকাশ কৰিবৰ বাবে সাধাৰণ মনুষ্যৰ মনত তেওঁৰ লীলাৰ ভিতৰত এই কথাটো প্ৰকাশ কৰিলে যে 16,108টা গৃহ নিৰ্মাণ কৰিলে আৰু সেই প্ৰত্যেকতে এগৰাকীয়ে গৃহস্থী হিচাপে থাকিবলৈ ললে আৰু প্ৰত্যেকতে তেওঁ ভিন্ন নিজে নিজে বেলেগে বেলেগে প্ৰত্যেক গৃহতে বৰ্তমান বিৰাজ কৰিলে। এয়া তেওঁ ঈশ্বৰত্ব প্ৰকাশ হৈছে। ভাল অকমান আগবাঢ়কচোন। কৃষ্ণ কৃষ্ণ। ৰাম কৰি ভিন্ন ভিন্ন মই কইনা সকলে একে দিনে বিবাহ কৰিব বলে। আগলৈ যাওক, পঢ়িলে এইখিনি। পঢ়িলো। ৰাম দিৱন্ত আপুনি সুধৰ্মা সভাক দেখি জগতে নমস্কাৰ কৰে যাক। ৰাম মোহৰ প্ৰসাদে তাক পায়া দুগনে ভৰি দিয়া চত ফুৰিবৰ মনে। ৰাম দশতি কপালৰ সম্পত্তি হবে আনি যাদৱ বংশক দিবু সুনাম মানি। ৰাম হৈব উৎপত্তি মূৰ একৈক ভাৰজাত এক কইনা দশ তনয় হয়। দিগন্ত আপুনি ইন্দ্ৰই সুধৰ্মা সমাজ। এতিয়া এই যে আগতে আমাক কৈছিলে যে দ্বাৰকাত সুন্দৰভাৱে তেওঁ নিৰ্মাণ কৰিছে, সমস্ততে ইমান সুন্দৰ যে শৌৰ্য বীৰ্য সমস্ত একেবাৰে সম্পদশালী হিচাপে একেবাৰে অমৰাৱতীটোৱে সৃষ্টি কৰিছে, সেই কথাটো আগতে উল্লেখ কৰিছিলে। এতিয়া এই যি সভাগৃহ, সেই সভাগৃহ একেবাৰে সুধৰ্মা সভা হিচাপে এতিয়া ইন্দ্ৰই তালে অনেক দৰকাৰী প্ৰয়োজনীয় অনেক আচবাব এই সভা সজ্জিত কৰি তুলিবৰ কাৰণে যিখিনি লাগে, অনেক সেয়া যিখিনি সভাখনত প্ৰয়োজন গোটেইখিনি এতিয়া ইন্দ্ৰই এই কৃষ্ণৰ মানে দ্বাৰকালে তেওঁ দ্বাৰকাৰ হেৰিয়ালে, এয়াকে আমি পিছলে সুধৰ্মা সভা বুলি গম পালো। এয়া ইন্দ্ৰই পঠিয়াই দিলে আৰু একেবাৰে সজ্জিত হৈ পৰিলে। সেই কথাটো কৈছে দিৱন্ত আপুনি ইন্দ্ৰই সুধৰ্মা সভা। হয়, কৃষ্ণই ইতিমধ্যে দ্বাৰকা নিৰ্মাণ কৰিলে, কিন্তু যি সভাগৃহ তাৰ ভিতৰৰ যি জ্যোতি সেয়া এতিয়া ইন্দ্ৰই তাত আৰু অলপ
জেউতি চৰাকৈ আসন বিভিন্ন আচবাব সুন্দৰকৈ সকলোবিলাক যেনেকে ইন্দ্ৰৰ মৰাৱতীত আছে তেনেকুৱাকে সুধৰ্মা সভা নিৰ্মাণ কৰি মানে সুধৰ্মা সভাখন সজ্জিত কৰি পেলালে। এই নতুনকৈ সজ্জিত হোৱা যিখন সভা সেইখনকে সুধৰ্মা সভা বুলি কৈছে। দেখি ত্ৰিজগতে নমস্কাৰ কৰে যাক, এই কথাটো ক'লে। মুহুৰ প্ৰসাদে তাকো পায়া যদুগণে ভৰি দিয়া চটকি ফুৰিব মনে ৰংগমনে। এই চটকি মানে ফুৰি ফুৰা আৰু একেবাৰে এই কথাটো দিবন্ত আপুনি ইন্দ্ৰে সুধৰ্মা সভা নিজে মানে ভগৱন্ত কৃষ্ণই কোৱা নাই, বিচৰা নাই, কিন্তু ইন্দ্ৰই এই আৰ্যসী আগবঢ়াব আৰু একেবাৰে পূৰ্ণৰূপে সজ্জিত কৰি সুধৰ্মা সভা নাম দিব। আৰু তাকে পাই পেলাই যদুকুলৰ সমস্তজনে যাদৱগণে বৰ আনন্দিত হব, তেওঁলোকে উৎফুল্লিত হৈ পৰিব, এই কথাটো কৈছে। আৰু দশ দিক পাল সম্পত্তি সবে আনি যাদৱ বংশকৰ দিব শুনা মহামানী। এতিয়া এইখিনি দশ দিগপাল মানে যিসকল দিকপাল সেইসকল পৰম ঐশ্বৰ্যশালী, তেওঁলোকৰ সমস্ত সম্পদ যিখিনি আছে গোটেইখিনি একেদৰেই এয়া সুধৰ্মা সভাত আৰু পূৰ্ণ কৰি দিব আৰু জাকত জিলিকা সুন্দৰকে নিৰ্মাণ কৰি দিব, এই কথাটো কৈছে। তাৰপিছত কৈছে শৈৱ উত্তৰপতি মূৰৰ একৈক ভাৰ্যাত এক কন্যা দশ টনৰ শাখা। এই এতিয়া যে প্ৰভু ভগৱতৰ 16,108 গৰাকী বিয়া কৰালে। এতিয়া প্ৰত্যেক গৰাকী ফালৰ পৰা প্ৰত্যেক গৰাকী ভাৰ্যাৰ ফালৰ পৰা এগৰাকী কন্যা আৰু 10টা পুত্ৰ, গাই প্ৰতি 10টা পুত্ৰ, তেনেকুৱাকে মানে 16,108টা মানে গৃহস্থিত 16,108 গৰাকী কন্যা কৃষ্ণৰ জন্ম, কৃষ্ণৰ কন্যা 16,108 গৰাকী কন্যা জীয়েক। আৰু এই 10কে 1,60,000 ইমান পুত্ৰ হব, প্ৰত্যেকৰে 10 গৰাকীকে হব নহয় পুত্ৰ, এই কথাটোকে কৈছে। আৰু এনেকে এয়া প্ৰভু ভগৱন্তৰ সংসাৰ একেবাৰে ভৰপূৰ হৈ পৰিলে আৰু এয়া দ্বাৰকাত হৈছে। ভাল, কৃষ্ণ আগবাঢ়কচোন। কৃষ্ণ ৰাম তাপম্বৰ পুত্ৰ নাতি হৈব পৰ্যন্ত তাৰ সংখ্যা কৰি মুনি কোনে পাইব ৰাম ৰুক্মিণীত হৈব পদুদ্নপতি তাম পুত্ৰ হৈব অনিৰুদ্ধমতি। মোৰ পুত্ৰ হৈবে যত শুনালে খাতাৰ 1,64,000 মুহুৰ গৃহৰ ধৰ্ম দেখিবা কপতি দ্বাৰকাক লাগি তুমি যাইবা কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া কৈছে এয়া 16,108 গৰাকী মহিষী ফালৰ পৰা প্ৰত্যেকৰ এগৰাকীকে কন্যা হল, 16,108 গৰাকী কন্যা পালোৱেই। তাৰ পৰা প্ৰত্যেকৰ 10 গৰাকীকৈ পুত্ৰ, তাৰমানে 1,60,080 ইমানখিনি পুত্ৰ হল। তাৰপিছত এই কন্যা পুত্ৰসকলৰ পৰাও আকৌ নাতি পুতি এইবিলাক হব। এতিয়া মানে সংখ্যা মানে অলেখ আৰু কৃষ্ণৰ ল'ৰা ছোৱালী অলেখ, কৃষ্ণ প্ৰভুৰ তেওঁৰ মানে সংসাৰত অনেক পুত্ৰ পৰিবাৰ গোটেই লৈ গাৰ্হস্থ তেওঁ এয়া ধৰ্ম পালন কৰিছে। এইখিনিতে এটা কথা কৈছে বোলে ৰুক্মিণীত হৈবন্ত পদুম্ন পুত্ৰপতি। ৰুক্মিণীৰ কথা কৈছে, ৰুক্মিণীৰ পুতেক হিচাপে পদুম্ন জন্ম হব। আকৌ
পদুন্মত তানৰ পুত্ৰ হব অনিৰুদ্ধ মহামতী। আকৌ পদুন্মৰ পুত্ৰ অনিৰুদ্ধ। সেইফালৰ পৰা কৃষ্ণৰ মানে নাতি হল আৰু অনিৰুদ্ধ। এইটো আমাৰ সকলোৰে বিখ্যাত কথা। আৰু তাৰপিছত মূল পুত্ৰ হইবে যত শুনা লেখা তাৰ 1,80,64,000। এই 1,80,64,000, 1,64,000 আখি ইমানখিনি মানে হৈছে আৰু সতীয়া সুততি ল'ৰা ছোৱালী এইবিলাক। আৰু মোহৰ গৃহস্থ ধৰ্ম দেখিবাকৰ প্ৰতি দ্বাৰকাক লাগি তুমি যাবা মহামতী। তুমি মানে এই নাৰদক যে কথাবোৰ কৈ আছে প্ৰভুৱে, ভগৱন্ত কৃষ্ণই, অৰ্থাৎ এইবিলাক 16,108টা গৃহস্থী, তাতেনো কেনেকে গৃহস্থী ধৰ্ম কৃষ্ণই এয়া পালন কৰি চলাই আছে, সেই কথাটোকে যেনিবা নাৰদে আকৌ চাবৰ কাৰণে যাব, মানে তুমি যাইবা আৰু ভৱিষ্যতে পৰিকল্পনা কথাবোৰহে কৈ আছে। গতিকে এই নাৰদক এবাৰ কৈছে বোলে তুমি যাবা নহয় ফুৰিবলৈ তালৈ। তেতিয়া এই কথাটো কৈছে। এতিয়া নাৰদে যোৱাৰ কাৰণ এটা আছে। নাৰদে কৌতুক কৰিছে। নাৰদে প্ৰভুৰ লীলাটো যিমান পাৰি প্ৰখ্যাত আৰু যিমান পাৰি বিস্তাৰ কৰিবলৈ যত্ন কৰিছে। প্ৰভু ভগৱন্তৰ যে তেওঁ এককভাৱে প্ৰত্যেক গৃহস্থত নিজকে ভাগ কৰি 16,108টা গৃহস্থত 16,108টা ৰূপ একেটা ৰূপকে 16,108টা হিচাপে প্ৰতিষ্ঠিত হৈছে। প্ৰভুৱে পাৰিছে। ঈশ্বৰৰ বাবেহে সম্ভৱ, আনে নোৱাৰে। সেই কথাটোকে প্ৰকাশ কৰিবৰ কাৰণে নাৰদে এই কথাটোকে তেওঁ মনে মনে ভাবিছে বোলে কৃষ্ণইনো কেনেকে 16,108 গৰাকী গৃহস্থীত কেনেকে চলি আছে চাওঁগৈ, এই বুলি পেলাই এই যোৱা কথাটো তেতিয়াই কৃষ্ণই যেনিবা নাৰদৰ আগত কৈ থোৱা আছে আৰু এই কথাটো। আৰু তেনেকে দ্বাৰকালে লাগি তুমি যাইবা মহামতী বুলি কৈছে। নাৰদক মহামতী বুলি কৈছে। ভাল বা কৃষ্ণ কৃষ্ণ এৰা মূৰ মায়া বিভৱ দেখিবি পৰিত তুমি মহামুনি মোহিত হৈ বসিত মোৰ কৃপাত মোহ গুচিবে তোমাৰ মোৰ যশ গুণ যত কৰিবা প্ৰচাৰ ৰাম গৃহস্থৰ ধৰ্ম আচৰিব সমস্তে দেখিবা তুমি থাকিয়া তথাতো ৰাম অনিৰুদ্ধ কুমাৰৰ বিবাহ কালত মৰাই গুৰুক্মিক বলো ভদ্ৰ কৃষ্ণ কৃষ্ণ। এতিয়া যে নাৰদে যেতিয়া যাব কৃষ্ণৰ 16,100টা গৃহস্থী, সেই গৃহস্থীত দেখিব, প্ৰথমে গৈ দেখিলে কৃষ্ণই তেওঁ সেই গৃহস্থী প্ৰথমখন গৃহস্থীত নাৰদে দেখিব কৃষ্ণ তাত আছে, তেওঁ কিবা আলাপ কৰি আছে তাইগৰাকীৰ লগত। তাৰপিছত পিছৰ গৃহলৈ এতিয়া ইয়াত বা কি হৈছে চাওগে বুলি গ'ল। সেই তাতো গৈ দেখিলে কৃষ্ণই খেলা ধূলা কৰি আছে এই সন্তানৰ লগত। ঠিক তেনেকুৱাকে আচৰিত হৈছে তেওঁ লাহে লাহে। তৃতীয় গৃহস্থী ঘৰলৈ গ'ল, তাতো কৃষ্ণ একেদৰে আছে। তেওঁ খালি এইবাৰ কিবা অন্য কাম এটিত ব্যস্ত হৈ আছে। তেওঁ কিবা ভোজন কৰি আছে, ভিন্ন ৰূপে তেওঁ আছে। অৰ্থাৎ 16,108 গৃহস্থী কৃষ্ণই তেওঁ বৰ্তমান বিৰাজমান হৈ আছে। সেই কথাটো নাৰদে পৰিলক্ষিত কৰিছে। নাৰদে দেখি পেলাই নাৰদৰ মোহিত হৈছে। কিন্তু প্ৰভু ভগৱন্তৰ কৃপাত নাৰদৰ সেই মোহ ভংগ হৈছে বাৰু।
আমাৰ কথাখিনি এনেকে কৈছে, গৃহস্থ ধৰ্ম আচৰিব অসংখ্যাত সমস্ত দেখিবা তুমি থাকি আছো, এই কথাটোকে কৈছে। ইয়াতে আমাৰ এই অকমান এইখিনিতে কথা এটি আছিলে, আমাৰ কীৰ্তনৰ নাৰদৰ কৃষ্ণ দৰ্শনত এয়া বৰ সুন্দৰকৈ প্ৰকাশিত হৈ আছে। কথাটো হৈছিলে আমাৰ নাৰদৰ কৃষ্ণ দৰ্শন পঞ্চম কীৰ্তনত এইটো আমি পাইছো যে গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। এইখিনিতে এই দেখিয়া নাৰদে তুলিলা সাক্ষী, আমাক প্ৰভু ভুৰুকোৱা আখি। এই ভুৰুকোৱা মানে মোক তুমি কি আবুৱা বহিবলৈ লৈছা, নাৰদে কৈছে। এই কথাটো তোমাৰ চৰণৰ সেৱাৰ বলে এয়া তজু যুগ মায়া জানো সকলে। নাৰদে খন্তেকৰ বাবে মোহিত হৈছিলে, হলেও প্ৰভুৰ যে মায়া এয়া, সেই মায়া কথাটো পিছ মুহূৰ্ততে হলে নাৰদে গম পাইছে এই কথাটো। আৰু কৈছে জানিও প্ৰভু মই মুখ্য দাস, কৰিও তোমাৰ যশ প্ৰকাশ, তিনিও লোকে ফুৰু বিনা পাই তোমাৰ পবিত্ৰ চৰিত্ৰকে। আৰু প্ৰভু ভগৱন্তৰ যি গুণ নাম যশ গাই আনন্দ কৰি ফুৰিছে, খন্তেকৰ বাবে প্ৰভুৰ ওচৰত মহান্ধ হব পাৰে মোক প্ৰভুক দেখি, কিন্তু পিছ মুহূৰ্ততে প্ৰভুৰ কৃপাতে তেওঁ কিন্তু সেই মোহৰ পৰা পৰিত্ৰাণ পায়। এয়া ভকতৰ বাবে অতি সুন্দৰ, বৰ উদগনিমূলক, অতিকে প্ৰেৰণাদায়ক কথা। ভকতে মহান্ধ হব পাৰে, কিন্তু প্ৰভুৰ কৃপাত সেই মোহ আকৌ প্ৰভুৰ কৃপাতে নাইকিয়াও হয়। এইটো বৰ ভকতৰ কাৰণে অতি অতি প্ৰেৰণাদায়ক কথা, ভকতৰ বাবে আশাব্যঞ্জক কথা। এইখিনি কথা আমি ইয়াতে পালো। তাৰপিছত এনেকুৱাতে অনিৰুদ্ধ কুমাৰৰ বিবাহ কাল হব। এতিয়া প্ৰদ্যুন্মৰ কথাটো ইয়াত নাই কোৱা, কিন্তু প্ৰদ্যুন্মৰ পুতেক কলে অনিৰুদ্ধ কুমাৰৰ এতিয়া বিয়া হব। এইখিনিতে বিবাহৰ কথাটো বিবাহৰ সময়তে যেনিবা এই যে ৰুক্মিণী ককায়েক ৰুক্মবীৰ, সেই ৰুক্মবীৰ আৰু এইখিনিতে বলুভদ্ৰৰ মাজত অকমান সেইখিনি সময়তে হেৰি হব। মানে কথাটো এনেকুৱা, আমি অকমান পিছলৈ পাম বাৰু, যে ৰুক্মী বুলি কৈ পেলাই ৰুক্মবীৰৰ কথা কৈছে। ৰুক্মী মানে ৰুক্মবীৰ। এই ৰুক্মবীৰে মানে বানজাৰ সপক্ষে যুঁজিবলৈ আহিছিল। আহোঁতে এইখিনি সময়ত বলভদ্ৰৰ হাতত আৰু এই হৰিহৰৰ যুদ্ধৰ মাজতে নিহত হৈছে। কথাটো আমি পিছৰখিনি অকমান আগলৈ আগবাঢ়িলে পাম। কৃষ্ণ কৃষ্ণ ৰাম নামে কইনা বান ৰজাৰ মাৰি, অনিৰুদ্ধ নাতি কণিয়াই বচুৰি কৰি, এয়া মুখাৰ ৰগী হক পায়া বানে ধৰি, একেশ্বৰে কুমাৰক থৈবে বন্দী কৰি, ৰাম তোমাৰ মুখত বাছে দানবা শুনি, সমদলে যুঁজিবাক যায় বুনি, তাক ৰাখিবাক লাগি অহৰে যুঁজিবন্ত, অমূৰ বিজম্ভন কৰে মোহিত বন্ধ। কৃষ্ণ 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 কৃষ্ণ। এতিয়া আমাৰ এইখিনি অকমান আৰু অকমান আগলৈ গৈছে। যিখিনি সময়ত মানে কি হব, উশা নামে কন্যা বান ৰজাৰ কুমাৰী, অনিৰুদ্ধ নাতিক ন্যায় বচু। কথাটো এনেকুৱা হল, এই আমাৰ মানে ইয়াতে বানৰজা আছিলে, এই বানৰজা আকৌ জীয়েক উষা। এই উষা বৰ তেওঁ মানে সপোনত দেখিলে
যিজনক দেখিলে সেইজনক লাগে বুলি পেলাই চিত্ৰলেখা তেওঁৰ সখীয়েকক ক'লে যে তুমি ছবিটো আঁকি আঁকি লাষ্টত যিটো ছবি হয় বুলি ক'লে এইজনকে লাগে বুলি ক'লে সেইজন আন কোনো নহয় কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ। এতিয়া এই অনুসৰি এই কথাটো আমাৰ এনেকে আছিলে যে কোনেও গম নোপোৱাকে সখীৰ লগত কথা পাতিলে উখাই কথা পাতিলে চিত্ৰলেখাৰ লগত। চিত্ৰলেখাই আকৌ হৰলুকি বিদ্যা জানিছিলে। হৰলুকি মানে নাইকিয়া কৰিব পৰা, সন্মোহন কৰি পেলাই নাইকিয়া কৰিব পৰা, হৰলুকি মানে হেৰুৱাব মানে নাইকিয়া কৰিব পৰা। এই বিদ্যা অনুসৰি আমাৰ ভাগৱতত এই কথাটো আছে। এই কথাখিনি এনেকুৱাকে আছে, হৰলুকি বিদ্যাৰ অধিকাৰী তেওঁ চিত্ৰলেখাক ক'লে তুমি যোৱা, গৈ পেলাই দ্বাৰকাত আছে এই অনিৰুদ্ধক লৈ আনিব লাগে। তেতিয়া চিত্ৰলেখা গ'ল আৰু গৈ পেলাই যাওঁতে তেওঁ আচলতে আগতে পোনপটীয়াকে যে অনিৰুদ্ধক আনিব পাৰিব এইটো সম্ভৱ নহৈছিল, কিন্তু তেওঁ পথতে এই হৰলুকি বিদ্যাৰ কথাটো গম পালে। গম পাই পেলাই তেওঁ এতিয়া তেওঁ সেই বিদ্যা প্ৰয়োগ কৰি পেলাই ঘৰৰ জালনা বা হেৰিয়াৰ এই ভেণ্টিলেটৰ খিৰিকী তেনেকুৱা ফুটাৰ মাজেৰে সৰু এটি মাখিৰ ৰূপ লৈ পেলাই প্ৰৱেশ কৰি অনিৰুদ্ধক লৈ আহিলে। অনিৰুদ্ধক আনি পেলাই একেবাৰে বানজা আমাৰ ইয়াত শোণিতপুৰত একেবাৰে চিত্ৰ মানে উশাৰ ওচৰত দিলে। এতিয়া দেখি পেলাই উশাৰ যিটো মানে সপোনৰ কথা, সেই সপোনৰ কথাটো অনিৰুদ্ধক ক'লে। অনিৰুদ্ধই দেখিলে, অনিৰুদ্ধই ভাল পালে এই কথাটো আৰু ইমান ভক্তিভাৱে ইমান হৃদয়ৰে অনিৰুদ্ধক নিবেদন কৰিছে, প্ৰেম নিবেদন কৰিছে। সেই কথাটোত অনিৰুদ্ধই মানে সন্মতি প্ৰকাশ কৰিলে। এনেকে এতিয়াতো বানজাই দেখিলে এখন গণ্ডগোল হব, গতিকে এটা ৰুম এটাত কোনেও গম নোপোৱাকে মানে অনিৰুদ্ধক ভৰাই থলে আৰু এনেকে কেইদিনমান পাৰ হল। পাৰ হওঁতে কিন্তু এদিন এয়া কথাটো ওলাই গল, চোৰাংচোৱাই গোটেই কথাটো কৈ দিলে, বোলে কোনোবা অচিনাকি এজন আছে। সেইজন কোন? তেতিয়া বানজাই বিচাৰি মেলি গম পালে, এইজন দেখোন অনিৰুদ্ধ। এতিয়া এই যে ধৰা পৰি যে এতিয়া বন্দী কৰিলে বানজাই, এই কথাবোৰ আকৌ নাৰদে গম পাই পেলাই একদম চিধা গ'ল দ্বাৰকালে, গৈ পেলাই ক'লেগে বোলে কি চাই আছা ইয়াতে, তাত তোমাৰ নাতি অনিৰুদ্ধক পলুৱাই লৈ গ'ল, লৈ তাত বানজাই বন্দী কৰি থৈছে। এয়াই হল কথা। আৰু সেই অনুসৰি এই কথাটোকে যেনিবা তোমাৰ মুখত পাছত আনৰ বাৰ্তা শুনি সমদলে যুঁজিবাক যায় বহুৱাব। এয়া কৃষ্ণ নিজে আহিব নাতিয়েকক উদ্ধাৰ কৰিব, এই যুঁজ কৰিবলৈ আহিব। তাৰপিছত কলে তাকৰ আশীবাকৰ লাগি হৰে যুঁজিবন্ত। এতিয়া আকৌ বানৰজা বানৰজা ভক্ত আছিলে শিৱৰ, গতিকে বানৰজাৰ লগত যুঁজ কৰিবলৈ অহা দেখি শিৱই কলে বোলে মোৰ ভক্তৰ লগত কোনে যুঁজ কৰিছে, মই এতিয়া নেৰিম নহয়, এনেকে বুলি পেলাই শিৱই যুঁজ কৰিবলৈ ললে। সেয়াই হল আমাৰ প্ৰখ্যাত হৰিহৰৰ যুঁজ। এতিয়া হৰিহৰৰ যুঁজত তেতিয়া হৰিয়ে কি কৰিছে, তাকৰ ৰাখিবাকৰ লাগি হৰে যুঁজিবন্ত আৰু কৃষ্ণই কৰিব মূৰৰ বিজিম্ভন হৰে মোহিত হৈ গল। বিজিম্ভন মানে এই হামিয়াই হিকটিয়াই থকা অৱস্থাটো, মানে আলস্য ভাৱ অহাটো, এই হৰ মাৰি দিলে আৰু এতিয়া গোটেইখনে হামিয়াই হিকটিয়াই এলাহত টোপনি ভাৱ আহিব। এইটোৱে হৈছে বিজিম্ভন হৰ। বিজিম্ভন শব্দটোৰ অৰ্থ হামি মৰা। আমি যে মুখখন মেলি হামি মাৰো সেইটো হামি বিজিম্ভন। অৰ্থাৎ যি পাত হৰ প্ৰয়োগ কৰিলে মানে সকলোৰে হামিয়াই হিকটিয়াই একেবাৰে আলস্য ভাৱ আহিব, এলেহুৱা হব, গোটেইখনৰ টোপনি ভাৱ আহিব, এই তেতিয়া যুঁজ কৰিব নোৱাৰা হব আৰু। এই তেনেকুৱা এটা হৰ, সেই পাতেই হল বিজিম্ভন হৰ। এতিয়া হাজাৰেক হাতে বানে মোক নাই ভাল কৃষ্ণ আগবাঢ়িছো আৰু অকমান যাম আৰু কৃষ্ণ কৃষ্ণ। ৰাম হাজাৰে হাতে বাপে বানে মোক যুঁজিবে
বানে সমে যুদ্ধ মই কৰিব অনেক তাৰ ভুজ ছেদ ৰঙে কৰিব হেন দেখি দুটি মোক কৰিবে কাণ তুতি শুনি তুষ্ট ভূয়া চাৰি হাত ৰাখি দিবু বানক ভয় দিবে কন্যা সমে কুমাৰক বাদ কৰি বৰ কন্যা লৈয়া যাইব আপোনাৰ নগৰী কৃষ্ণ এতিয়া এইখিনিতে এটা কথা কলে বোলে হাজাৰ একৰ হাতে বানে মোকো যুঁজিব ৫,০০০ হাত আছে আৰু ইফালে এই ভগৱন্ত কৃষ্ণই হৰৰ প্ৰতি কি কৰিলে হৰে যে যুঁজিবলৈ আহিছিল সেই হৰে যুঁজিবলৈ আহোঁতে হৰক মানে কৃষ্ণই বিৰিম্ভন বান মাৰি পেলাই বান মাৰি তেওঁক মোহিত কৰিলে ইফালে হাজাৰ একৰ হাতে বানে মোকো যুঁজিব ১২,০০০খন হাত এই কথাটো আমি ভালকে নাজানো তথাপি শিৱৰ ভকত হিচাপে শিৱই চাগে বৰ দিছিলে সেই কথাটোৱে হ'ব লাগে বহুজনে তেনেকে কয় তেওঁ ১,০০০ হাত অধিকাৰী হৈছিলে পৰম পক্ষপাত এই কথাটো বানে সমে যুদ্ধ মই কৰিব বানৰ লগত কৃষ্ণৰ যুদ্ধ হ'ব তাৰ মানে ১,০০০খন হাতৰ বান যায় ৪খন ৰাখিব আৰু বাকীখিনি কাটি পেলাব এনেকুৱা হ'ব আৰু তাকে দেখি পেলাই হৰে প্ৰভুৰ ওচৰত কৃষ্ণৰ ওচৰত স্তুতি কৰিব যে এয়া আৰু বানক নিৰ্ভয় দিবলৈ ক'ব এয়া পৰাজয় স্বীকাৰ কৰিব বানে আৰু লগে লগে তেতিয়া বান যায় লুকুৱাই থোৱা অনিৰুদ্ধকো উলিয়াই দিব উশাকো দিব এইখিনিতে উশাই তেনেকে উশাৰ কথাটো এইখিনিতে শেষ হৈছে আমাৰ বা সমস্ত উশা সম্পৰ্কে বহু কথা আমি নাজানো এইটো কথাটো এইকাৰণেই কৈছো যে আমাৰ উশা হৈছে বানজাৰ জীয়েক আৰু যেতিয়াই উশা গৈ দ্বাৰকা পালে মানে অনিৰুদ্ধৰ পত্নী হিচাপে এতিয়া উশাই তেওঁ বৰ নৃত্য প্ৰতিয়সী আছিল উশা নৃত্য প্ৰতিয়সী আছিল আৰু তেওঁ একেবাৰে নৃত্যৰ মানে অনুৰাগ থকা অনেক নৃত্যাংগনা তেওঁ সৃষ্টি কৰিলে সেই নৃত্যাংগনা সকলক ইমান সুন্দৰকৈ সৃষ্টি কৰিলে এতিয়া ভাৰতীয় ধ্ৰুপদী নৃত্যৰ যিটো মূল বিষয়টো মূল উৎপত্তি স্থল সেই উৎপত্তিৰ ক্ষেত্ৰত উশাৰ নামটো প্ৰসিদ্ধ ভাৰতীয় ধ্ৰুপদী নৃত্যৰ স্ৰষ্টা হিচাপে স্ৰষ্টাসকলৰ যি তেওঁলোকৰ যি খ্যাতি সেই খ্যাতিত আমাৰ অসমৰ উশাৰ নামটো আছে এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছুমান সংগীতৰ সম্পৰ্কীয় নৃত্য সম্পৰ্কীয় এইবিলাক ধ্ৰুপদী সংগীত ধ্ৰুপদী নৃত্য ধ্ৰুপদী সংগীতৰ এই আলোচনা কৰোঁতে এয়া উশাৰ কথাটো কোৱা আছে আমি এই কথাটো লিখিতভাৱে আমাৰ এইবিলাক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুথিসমূহত আমি পাওঁ তাৰ ভিতৰত আছে শংকৰী সংগীতৰ আধাৰ গ্ৰন্থ তাৰপিছত বৰগীত মুকুৰ তাৰপিছত নৃত্যমঞ্জী ইত্যাদি বিভিন্ন পুথি আছে তাতে বহু ঠাইত এই কথাখিনি উল্লেখ আছে যে উশা হৈছে স্বীকৃতিপ্ৰাপ্ত সৰ্বভাৰতীয়
যি ধ্ৰুপদী নৃত্য, এই ধ্ৰুপদী নৃত্যৰ এগৰাকী স্ৰষ্টা হিচাপে বান ৰজাৰ কন্যা অনিৰুদ্ধৰ পত্নী উষা, আৰু উষা এই স্ৰষ্টা সকলৰ ভিতৰত অন্যতম। সেই কথাটো আমাৰ তেনেকে উল্লেখ আছে। যি কি নহওক, আমি সমস্ত জনৰ চৰণলৈ সেৱা জনাইছো, আৰু আমাৰ চলা বৰা বাপকো সুন্দৰভাৱে তেখেতে পাঠ কৰিছে, সেৱা জনাইছো। তেখেতে নীতিগতভাৱে সামৰি দোহাৰি দিয়ক।